কৃষি কৰ্মৰ যোগেদি আত্মসংস্থাপন লাভ কৰিছে সোণাৰীৰ এজন যুৱক আৰু এই যুৱকজনৰ মই বৰ্তমান খেতি পথাৰত উপস্থিত আছোঁ। আমাৰ সৈতে উপস্থিত আছে কপিল চেতিয়া আৰু তেওঁৰ সৈতে মই কথা পাতিম যে আমি দেখা পাইছোঁ যে আপুনি এজন স্থানীয় নিবনুৱা যুৱক, শিক্ষিত নিবনুৱা যুৱক হিচাপে আপুনি এই কৃষি কৰ্মৰ লগত জড়িত হৈছে। কিমান দিনৰ পৰা জড়িত হৈছে? কৃষি কৰ্মৰ লগত মই আজি প্ৰায় 15-16 বছৰ হ'ল কৃষি কৰ্মত জড়িত হৈ থকা। আৰু সৰুৰ পৰা খেতি বাতি কৰোঁ যদিও বিশেষকৈ এই যি পাচলি খেতিৰ লগত আজি 15 বছৰৰ পৰা মই একেৰাহে জড়িত হৈ আছোঁ। কি কি আপুনি খেতি কৰে? খেতিৰ বিষয়ে বিশেষকৈ মই ধান খেতিটো কৰোঁৱেই, আমাৰ যি পৰম্পৰাগত ধান খেতি। তাৰ উপৰিও মই বিশেষকৈ গোটেই বছৰটোত আমাৰ বিভিন্ন ধৰণৰ পাচলি খেতি, লগতে মই মাছৰুমো কৰোঁ। লগতে খৰালি দিনত যিবিলাক খেতি হয় সেইবিলাকো কৰোঁ। বাৰিষা দিনত এইবিলাক গ্ৰীষ্মকালীন হোৱা শাক পাচলিৰ খেতি, জিকা, তুৰৈ, ভেন্দি, ৰঙালাও, তিতাকেৰেলা ইত্যাদি যিবিলাক আমাৰ পাচলি আমাৰ পৰা খেতি আছে সেইবিলাক কৰি থাকোঁ। আমি দেখা পাইছোঁ যে আপুনি এইবছৰ নাৰ্জী ফুলৰ খেতিও কৰিছে। এই খেতি কেনেকৈ আপুনি কৰিছে আৰু কাৰ সহায়ত আপুনি এই খেতি কৰিবলৈ সক্ষম হৈছে? হয়, আচলতে নাৰ্জী ফুলৰ খেতিৰ কাৰণে কৃষি বিভাগে আমাক সহযোগ কৰিছে। আৰু নাৰ্জী ফুলৰ যিহেতু আমি সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি পাচলিৰ মাজে মাজে কৃষি বিভাগৰ পাচলিৰ মাজে আমি নাৰ্জী ফুলৰ খেতি কৰোঁ। খেতি মানে আমি সৌন্দৰ্য বৰ্ধনৰ কাৰণে কৰোঁ। লগতে নাৰ্জী ফুলৰ জৰিয়তে যাতে আমি কৃষি ক্ষেত্ৰত লাভৱান হ'ব পাৰোঁ, যাতে কৃষি কৰ্মত যাতে পোক পৰুৱা উপদ্ৰৱ যাতে বৃদ্ধি নহয়, তাৰ কাৰণে আমি মাজে মাজে আগতেও নাৰ্জী ফুলৰ পুলি আমি ৰুই আমি তাত সেইটো পোক পতংগ আমি নিৰাময় কৰিবৰ কাৰণে দিছিলোঁ। আৰু এইবাৰ যিহেতু কৃষি বিভাগে আমাক নাৰ্জী ফুল খেতি কৰিবৰ কাৰণে তেখেতসকলে কিছু সংখ্যক পুলি আমালৈ আগবঢ়াইছিলে আৰু সেই বহাগ বিহুৰ আগে আগে আগবঢ়াইছিলে আৰু সেইখিনি আমি কৰিলোঁ। আৰু কৰাৰ পিছত আমি যথেষ্ট পৰিমাণে দেখিছোঁ ফুলবিলাক ফুলিবলৈ লৈছে, ফুল উৎপাদন হৈছে। আৰু তেনেধৰণে আমি এইবাৰ ব্যৱসায় ভিত্তিত বুলি ক'ব পাৰি, যদিও আমি ব্যৱসায়টোত বৰ্তমানলৈকে সিমান লাভৱান হ'ব পৰা নাই, তথাপিতো আমি ব্যৱসায় ভিত্তিত নাৰ্জী ফুলৰ খেতিটো কৰিবলৈ আগবাঢ়িছোঁ। আপুনি ফুলৰ খেতিৰ উপৰিও আমি দেখা পাইছোঁ যে আপুনি বিভিন্ন ধৰণৰ পাচলি খেতি কৰিছে, দাংবডি, জিকা এইবিলাকক ভেন্দিও দেখিছোঁ আপুনি খেতি কৰিছে। এই কৃষি কৰ্মৰ যোগেদি আপুনি লাভৱান হয়নে? হয়, নিশ্চয়কৈ লাভৱান হ'ব পাৰি। যিহেতু কৃষি কৰ্মত বৰ্তমান সময়ত পাচলি এখন বৰ সুন্দৰ বজাৰ আছে। পাচলি বৰ্তমান আপোনালোকে গম পায়, 1 কেজি পাচলিৰ দাম 80 টকাৰ পৰা 60 টকাৰ ভিতৰত 1 কেজি যিকোনো ধৰণৰ পাচলি কিনি খাবলৈ প্ৰয়োজন হৈ থকা। আৰু যিহেতু পাচলি আমাৰ মানুহৰ সংখ্যাৰ ওপৰত পাচলি উৎপাদনটো যিহেতু আমাৰ কমি গৈ আছে। আৰু এই ক্ষেত্ৰত আমি পাচলি খেতি কৰি আমি স্বাৱলম্বন হ'ব পাৰিম, তাৰ কাৰণে আমি নিৰ্দিষ্ট পদ্ধতিৰে বা আমি ভালদৰে খেতিটো কৰিব লাগিব। আৰু বিশেষকৈ আমি খেতি পথাৰত আমি ৰাসায়নিক দ্ৰব্য প্ৰয়োগটো আমি কমাব লাগিব। আৰু যেতিয়া ৰাসায়নিক দ্ৰব্য আমি প্ৰয়োগ কমাম, তেতিয়া সেই ক্ষেত্ৰত আমাৰ উৎপাদনো ভাল হ'ব আৰু আমাৰ মাটিখিনিও ভাল হৈ থাকিব। লগতে মানুহে সেই বস্তুবিলাক খাদ্যবিলাক খাবৰ কাৰণে তেখেতে আগ্ৰহ প্ৰকাশ কৰিব। আমি প্ৰায় এটা অভিযোগ দেখা পাওঁ যে আজিকালি যে যিসকল নতুন প্ৰজন্মৰ যুৱক যুৱতী আছে তেওঁলোকে কৃষি কৰ্মৰ প্ৰতি অনীহা জন্মিছে। যিহেতু এটা নতুন চৰকাৰে ইতিমধ্যে দায়িত্বভাৰ গ্ৰহণ কৰিছে অসমত, কি আহ্বান জনাব যিসকল নতুন প্ৰজন্মৰ যুৱক যুৱতী আছে কৃষি কৰ্মৰ লগত জড়িত কৰিবৰ কাৰণে চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে? হয়, নতুন প্ৰজন্মৰ কৃষি কৰ্মৰ প্ৰতি আমি চৰকাৰখনে তেখেতসকলৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবই লাগিব। অন্যথা আমাৰ নতুন প্ৰজন্মই নিবনুৱা সংখ্যা যথেষ্ট বৃদ্ধি হৈ গৈ থাকিব। তাৰ কাৰণে চৰকাৰখনে কিছুমান যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আৰু কৃষি ক্ষেত্ৰত যিসকল যুৱক যুৱতী আগবাঢ়ি আহিব তেখেতসকলৰ যাতে হতাশা নহয়, তাৰ কাৰণে তেখেতসকলক কাৰ্য অনুসৰি আপোনাৰ পানী যোগানৰ পৰা আৰম্ভ কৰি বীজৰ পৰা আৰম্ভ কৰি যদিহে কৃষি কৰ্মত কেনেবা ধৰণে যদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত যদি কিবা ক্ষতিগ্ৰস্ত হয়, তেওঁলোকক সেই ক্ষতিগ্ৰস্ত দিয়াৰ ব্যৱস্থা কৰিব লাগিব। অন্যথা নিবনুৱা যুৱকজনে যদি নিজৰ হাতৰ পৰা টকা 20-30 হাজাৰ টকা খৰচ কৰি খেতি কৰি যদি লাভৱান নহয় বা খেতিখিনি যদি প্ৰাকৃতিক দুৰ্যোগত বিনষ্ট হৈ যায়, তেতিয়া হয়তো খেতি কৰাৰ প্ৰতি যুৱক যুৱতীসকল আগবাঢ়ি নাহিব। সেইকাৰণে এই ক্ষেত্ৰত চৰকাৰে বিশেষকৈ কৃষি কৰ্মৰ ক্ষেত্ৰত আৰু অধিক বহু কৰিবলগীয়া বাকী আছে, সেইকাৰণে যোগাত্মক ব্যৱস্থা গ্ৰহণ কৰক, তেতিয়া হয়তো নিবনুৱা সমস্যা বহু আমাৰ কমি যাব। হয়, তেখেতে কৈছে যে নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কৃষি কৰ্ম এক অন্যতম আহিলা হিচাপে গ্ৰহণ কৰিব পাৰে। চৰকাৰৰ প্ৰতি তেখেতে আহ্বান জনাইছে যে আগন্তুক দিনত কৃষি কৰ্মৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ যুৱতীসকলক আগ্ৰহী কৰিবৰ কাৰণে তেখেতে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে। আমি আকৌ কথা পাতিম যে আমি দেখা পাইছোঁ যে আপুনি মৎস্য পালনো কৰে। মৎস্য পালনৰ ক্ষেত্ৰত কেনেধৰণৰ আপোনাৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু তাৰ যোগেদি লাভৱান হয়নে? হয়, মৎস্য পালনটো কৰোঁ, কম পৰিমাণে কৰোঁ, বৰ বেছি ঘৰত আছে, বৰ ডাঙৰ পুখুৰীও নহয়। তথাপিতো মই পথাৰত বাৰিষা দিনত পথাৰত যেতিয়া ধান খেতি কৰোঁ, ধানৰ মাজে মাজে মাছ মেলি দিওঁ আৰু তাত মাছবোৰ ডাঙৰ হয়। আৰু বছৰটোৰ শেষত আমি বিহুৰ সময়ত মাঘ বিহুৰ সময়ত ধুনীয়াকৈ মাছ ধৰি আমি বিকিবও পাৰোঁ আৰু তাৰ পৰা আমি খাবও পাৰোঁ আৰু এই ক্ষেত্ৰত আমি লাভৱানো হওঁ কিছু কিছু।
আৰু যিখিনি আপোনাৰ উৎপাদন হয়, যিখিনি পাচলি উৎপাদন হয়, এইখিনি আপুনি কেনেধৰণে বিক্ৰী কৰে আৰু আপুনি বজাৰ মূল্য আপুনি কেনেধৰণে লাভ কৰে? লাভৱান হয়নে আপুনি? হয়, যিহেতু বজাৰত ব্যৱস্থা মই নিজে কৰোঁ। যি মোৰ উৎপাদন হয়, এই শাক পাচলি বা অন্যান্য উৎপাদন হয়, মোৰ এখন নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে দুধৰালিৰ কাষতে। মই তাতে উলিয়াই দিওঁ, তাতো বিক্ৰী হয়। লগতে মোৰ কাষতে থকা বজাৰ সোণাৰী নগৰৰ কাষতে এখন বজাৰ আছে, সাপ্তাহিক বজাৰ, তাতো নিওঁ। লগতে আমাৰ নাফু চাহ বাগিচাৰ যিখন পষেকীয়া বজাৰ, দৈনিক বজাৰ আছে, তাতো মই নিজাববীয়াকৈ বিকাৰ ব্যৱস্থা কৰোঁ। আৰু যথেষ্ট মোৰ শাক পাচলি যিহেতু আমি যিমান পাৰোঁ আমি জৈৱিকভাৱে কৰিবলৈ চেষ্টা কৰোঁ। আৰু সেয়েহে আমাৰ শাক পাচলিবিলাক নিলে আমি বজাৰত ঘূৰাই আনিবলগীয়া পৰিস্থিতি নহয়, আমি বিক্ৰী কৰিবলৈ ধুনীয়াকৈ আমি এটা নিৰ্দিষ্ট দাম পাবলৈ সক্ষম হওঁ। হয়, সেয়া আছিল কপিল চেতিয়া, সোণাৰীৰ কাষৰীয়া নাফুক দলৈ বস্তিত তেখেতে কৃষি কৰ্মৰ যোগেদি আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে আৰু বিভিন্নজনৰ বাবে তেওঁ এক আদৰ্শ হৈ পৰিছে।